নমস্কাৰ প্ৰিয় দৰ্শক, মই ৰূপমজ্যোতি কলিতাই আপোনালোক সকলোকে উপাসনাৰ অসমদাতা আজিৰ খণ্ডটোলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমি আজি উপস্থিত আছোঁ মালিগাঁৱত আৰু আমাৰ মাজত উপস্থিত আছে শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ নামঘৰৰ নামতি দল। আহকচোন পোনপ্ৰথমে উপভোগ কৰি লওঁ তেওঁলোকে পৰিৱেশন কৰা এটি সুন্দৰ দিহানাম। আকাশত শুনিছোঁ গোবিন্দৰ নাম, শংকৰ মাধৱে গঢ়া কিনো হৰি ৰাম, ভকত বৈষ্ণৱ সবে লয় অবিৰাম, নামেৰে মুখৰিত বৰদোৱা থান, নামেৰে মুখৰিত বৰপেটা ধাম, আকাশত শুনিছোঁ গোবিন্দৰ নাম, শংকৰ মাধৱে গঢ়া কিনো হৰি ৰাম, ভকত বৈষ্ণৱ সবে লয় অবিৰাম, নামেৰে মুখৰিত বৰদোৱা থান, নামেৰে মুখৰিত বৰপেটা ধাম, হৰি নাম ৰসে ৰাম ৰাম, বৈকুণ্ঠ প্ৰকাশে ৰাম ৰাম, প্ৰেময় অমৃতৰ নদী হৰি ৰাম, নামেৰে মুখৰিত বৰদোৱা থান, নামেৰে মুখৰিত বৰপেটা ধাম, আকাশত শুনিছোঁ গোবিন্দৰ নাম, শংকৰ মাধৱে গঢ়া কিনো হৰি ৰাম, ভকত বৈষ্ণৱ সবে লয় অবিৰাম, নামেৰে মুখৰিত বৰদোৱা থান, নামেৰে মুখৰিত বৰপেটা ধাম, শ্ৰীমন্ত শংকৰে ৰাম ৰাম, পাৰ ভাঙি দিলে ৰাম ৰাম, বৰহে ব্ৰহ্মাণ্ডক বেদী হৰি ৰাম, নামেৰে মুখৰিত বৰদোৱা থান, নামেৰে মুখৰিত বৰপেটা ধাম, আকাশত শুনিছোঁ গোবিন্দৰ নাম, শংকৰ মাধৱে গঢ়া কিনো হৰি ৰাম, ভকত বৈষ্ণৱ সবে লয় অবিৰাম, নামেৰে মুখৰিত বৰদোৱা থান, নামেৰে মুখৰিত বৰপেটা ধাম, বান্ধৱ কৃষ্ণ কৃষ্ণ হে ৰাম, বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত ইহাৰ উত্তম ফল
হৰি নাম মাত্ৰ হৰি নাম হৰি নাম হৰি নামে গতি অ হৰি নামে ভকতৰ কেৱল কৃষ্ণ একাশী নাযাওঁ গয়া নাযাওঁ বৃন্দাবনে হৰি শৰণ লৈলো ভকতৰ
প্ৰাণৰ পুতাই ৰোষ তাপতে যি মনে পুৱাইলা ৰজনী উঠা যদুমণি বুলি তাকে শিশু গানে। কৃষ্ণ যশোদাৰ প্ৰাণ ধন ৰাম নাৰায়ণ ভোজন কৰিয়া বাসা চলা বৃন্দাবন। ও যশোদাৰ প্ৰাণ ধন ৰাম নাৰায়ণ অভুজন কৰিয়া বাসা চলা বৃন্দাবন। ও পুতৰ গোপন অংগে দুহেৰু চাৰিয়া ও পদূলিয়া কিবা ভাষা আনন্দ কৰিয়া ও যশোদাৰ প্ৰাণ ধন ৰাম নাৰায়ণ অভুজন কৰিয়া বাসা চলা বৃন্দাবন। ও তধি পুত্ৰ কৃষ্ণ মধু ব্যঞ্জন থাকে অচৰণলে অজয়া ও যশোদাৰ প্ৰাণ ধন ৰাম নাৰায়ণ অভুজন কৰিয়া বাসা চলা বৃন্দাবন। ও থান ভৰি মন থৈ ফুলৰ গুৰি খাইবা ও পুতল বাসা লীলা চাইবা ও যশোদাৰ প্ৰাণ ধন ৰাম নাৰায়ণ অভুজন কৰিয়া বাসা চলা বৃন্দাবন। অভুজন কৰিয়া বাসা চলা বৃন্দাবন। কৃষ্ণ যশোদাৰ বাণী শুনি চক্ৰপাণি ধেনু লৈয়া গৈলা বনে যশোদা সহিতে আছে চাই হব গোপ গোপী গণে। কৃষ্ণ গধূলিতে মাৱে আছে পদূলিলৈ চাই ও আহিছেনে নাই মোৰ প্ৰাণৰ যদুৰাই ও গধূলিতে মাৱে আছে পদূলিলৈ চাই ও আহিছেনে
বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ উপাসনাৰ অসম যাত্ৰাৰ আজিৰ খণ্ডটোলৈ। প্ৰিয় দৰ্শক, মই এবাৰ কথা পাতিবলৈ বিচাৰিম নামতিৰ সৈতে। বাইদেউ, আপোনালোকৰ দলটোত মুঠ কিমানগৰাকী সদস্য আছে? আমাৰ এতিয়া বৰ্তমান 19 গৰাকী আছে। আপোনালোকে নাম পৰিৱেশন কৰিবলৈ বিভিন্ন ঠাইলৈ যায়, মানে নিমন্ত্ৰণ কৰাত? আমি বিভিন্ন ঠাইলৈ যাওঁ। বিহু তিথিত যিবিলাক মানে কোনোবাই মাতিলে আমি তাতো যাওঁ। আমি আৰু কম্পিটিশ্যনতো পাৰ্টিচিপেট কৰোঁ আৰু প্ৰাইজো পোৱা গৈছে ইয়াৰ আগতে। মানে ভালেই দলটো। আৰু নামে মানুহক আধ্যাত্মিক ভাৱটো যিটো আমাৰ এতিয়া যিটো উঠি অহা প্ৰজন্মত, যাৰ আমি মানে আগতে ধৰি লওঁ আমাৰ শাহু হৈ আছিলে, এতিয়া শাহুৰ পৰা বোৱাৰী, বোৱাৰীৰ পৰা বেটী, এইটো পিঢ়ি হিচাপত মানে চলি আহিছে আৰু আগলৈ চলি থাকিব। নাম কেতিয়াও বন্ধ নহয়। এইটো আমাক আধ্যাত্মিক ভাৱটো আমাক লাগিবই আৰু থাকিবই। যদি জীৱনত জীয়াই থাকিব লাগে আমাক আধ্যাত্মিক ভাৱটো লাগিবই। আপুনি বৰ্তমান সময়ৰ নৱপ্ৰজন্মসকলক কি ক'ব বিচাৰিব? নৱপ্ৰজন্মৰ যিখিনি যুৱক যুৱতী বা বোৱাৰী ছোৱালী যি আছে, আপুনি আপোনাৰ ফালৰ পৰা কি ক'ব বিচাৰিব? মই সেইটোৱে ক'ব বিচাৰিম যে মানুহৰ জীৱনত মানে একো তুমি বাহিৰত বিচাৰিব নালাগে। যি পাবা চব নামৰ ভিতৰতেই পাবা। তুমি যি নৱপ্ৰজন্ম আছে, বেটী বোৱাৰী সকলোৱে ওলাই আহিলে হ'ল আৰু নামৰ দ্বাৰাই তেওঁলোকে সকলোখিনি উত্তৰ তেখেতলৈ যি লাগে চব বিচাৰি পাব। আপোনালোকৰ এইটো উপাসনাত যিটো মানে নামঘৰে গৈ যিটো গাঁৱৰ পৰিৱেশ দেখাইছে, যিটো ভক্তিমূলক বস্তু মানুহে মানে দেখা নাছিল, কিছুমানে হয়তো এতিয়া বহুত কথা জানিছে, শিকিছে, মানে বহুত ভাল লাগিছে। নামৰ এইটো নামঘৰত প্ৰচলন হ'ব লাগে, নাম চৰ্চা কৰিব লাগে। তেতিয়া মানুহৰ হৃদয়খনো মানে ৰুদ্ৰমূৰ্তি ধৰিলেও মানুহে নামৰ যদি অলপ চিন্তা কৰে, সিও অলপ শান্ত হ'ব পাৰে বুলি মোৰ ধাৰণা। প্ৰিয় দৰ্শক, আমাৰ এই অনুষ্ঠান এনেদৰে অব্যাহত থাকিব। এইখিনিতে ল'ব লাগিব দেই বাণিজ্যিক বিৰতিৰ পিছত আমি আহি আছোঁ। চাই থাকিব উপাসনা। বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ ৰং চেনেলৰ উপাসনাৰ অসম যাত্ৰা আজিৰ খণ্ডটোলৈ। প্ৰিয় দৰ্শক, আহকচোন আমি ঘূৰি যাওঁ আন এটি সুন্দৰ দিহানামৰ মাজলৈ। জয় যদুপতি গোপাল গোবিন্দ যাদৱ মাধৱ ৰাম ভকতৰ ধন জীৱৰ জীৱন কৰোহু পাৱে প্ৰণাম। কৃষ্ণ কৃষ্ণ শংকৰ গুৰুৱে নামৰ মালা গাঁঠিলে, ভক্তিৰে ভগৱন্তক সাদৰেৰে যাচিলে। আহা ভকত নামত বহো, গুৰু সেৱা কৰোঁ। এই জনা গুৰুক আমি এৰিব নোৱাৰোঁ। এই জনা গুৰুক আমি এৰিব নোৱাৰোঁ। শংকৰ গুৰুৱে নামৰ মালা গাঁঠিলে, ভক্তিৰে ভগৱন্ত সাদৰেৰে যাচিলে। আহা ভকত নামত বহো, গুৰু সেৱা কৰোঁ। এই জনা গুৰুক আমি এৰিব নোৱাৰোঁ। এই জনা গুৰুক আমি এৰিব নোৱাৰোঁ। হে বৈকুণ্ঠৰে পৰা গুৰুজন আহিছে, হাততে ভাগৱত লৈ ৰাম ৰাম। শংকৰ গুৰুৱে নামৰ মালা
কৃষ্ণ কৃষ্ণ শংকৰ মাধৱে মিলি দুয়োজনে জগতক মোহিলে নামে ভকতি ৰখেৰে ভকতক মোহিলে হৰিৰ নাম স্মৰণে কৃষ্ণ কৃষ্ণ শংকৰৰ আঙুলি চম্পা নাহৰ কলি মাধৱৰ আঙুলি ঘন সকলো শিষ্যৰ ভিতৰত মাধৱে মোহিলে শংকৰৰ মন ৰাম ৰাম শংকৰৰ আঙুলি চম্পা নাহৰ কলি মাধৱৰ আঙুলি গুৰুৰ বচন শুনা মোৰ বান্ধৱ এৰিয়া বিষয় ধান্দা কৃষ্ণৰ চৰণ হৃদয়ে ধৰিয়া হৰিনাম গলতে বা বেগে নাৱৰীয়া নাও মেলি দিয়া বেগে অ চৰণত ধৰিছোঁ কাকুতি কৰিছোঁ হৰি নাম পাবগৈ লাগে নাৱৰীয়া নাও মেলি দিয়া বেগে নাৱৰীয়া নাও মেলি দিয়া বেগে অ চৰণত ধৰিছোঁ কাকুতি কৰিছোঁ হৰি নাম পাবগৈ লাগে তুমি মহাগুৰু
প্ৰিয় দৰ্শক, আমি আহি অনুষ্ঠানৰ শেষ পৰ্যায়ত উপনীত হ'লোহি আৰু আমি অনুষ্ঠান আদি সামৰিব বিচাৰিছোঁ এটি মহাপুৰুষীয়া সুন্দৰ ঘোষাৰে। কৃষ্ণ